আজি দুৰ্গা বড়ো আমাৰ মাজত চিফ গেষ্ট হিচাপে উপস্থিত হৈছে আমাৰ দীপেন বড়ো অপেনিং চেৰেমনিত আমাৰ এপছুৰ প্ৰেচিডেণ্ট দাদা অহা কথা আছিলে, কিন্তু তেখেতৰ বিশেষ কামৰ কাৰণে দিল্লীত আছে। আজি তেখেতো উপস্থিত হৈছে আৰু দুৰ্গা বড়ো দীপেন বড়োৰ পৰা আৰম্ভ কৰি আমাৰ চুতীয়া ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট মৰাণ মটক, আমাৰ জাতীয় জনগোষ্ঠী অৰ্গেনাইজেশ্যনৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকল, আমাৰ নৰ্থ ইষ্টৰ পৰা মণিপুৰৰ পৰা, আমাৰ অৰুণাচলৰ পৰা যিমান আবুদানীৰ আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকল, ইয়াৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, শিক্ষাগুৰুসকল ইয়াত আজি সামৰণি অনুষ্ঠানত উপস্থিত হৈছে আৰু আছু মুখ্য উপদেষ্টা সুমিতল কুমাৰ ভট্টাচাৰ্য আজি উপস্থিত হোৱাৰ কথা আছিল, কিন্তু নেচৰ এটা সাধাৰণ পৰিষদৰ মিটিং নামচাইত আছে কাৰণে তেখেত উপস্থিত হ'ব নোৱাৰিলে। তেখেতে আমাক শুভবাৰ্তা প্ৰেৰণ কৰিছে আৰু সফল আমৰণিৰ কাৰণে তেখেতে ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছে আৰু তেখেতলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ প্ৰায় ৩,০০০ ল'ৰা ছোৱালী আজি ফাইনেলিষ্ট খেলি আজি সামৰণি অনুষ্ঠান। মই এই মুহূৰ্তত ৫৫জন ল'ৰা ছোৱালীয়ে এইবাৰ তাৰ কাৰণে যিসকল ল'ৰা ছোৱালী আমি যি আশা লৈ আগবাঢ়িছোঁ যে আমাৰ সমাজখনৰ শিক্ষা ব্যৱস্থা আগুৱাই নিয়াৰ কথা আমি কৈ আছোঁ আৰু সেই শিক্ষা ব্যৱস্থা আগুৱাই নিবৰ কাৰণে আমাৰ পৰিৱেশ এটা আমাৰ অঞ্চলত সৃষ্টি কৰা যি এটা পৰিৱেশ আমাৰ অঞ্চলত আছে, এই পৰিৱেশৰ আমাৰ শিক্ষা ব্যৱস্থাটো আমি আগুৱাই নিব পৰা নাছিলোঁ। কিয়নো বুলি ক'লে আমাৰ অঞ্চলবোৰত আৰম্ভ কৰি যি এটা পৰিৱেশ বিনষ্ট হৈ আছে, এই বিনষ্ট হোৱা পৰিৱেশখনক আমি আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু প্ৰত্যেকজন নতুন প্ৰজন্মক আমি আহ্বান জনাইছোঁ, প্ৰত্যেকজন মিচিং ৰাইজক আমি আহ্বান জনাইছোঁ যে আমাৰ পৰিৱেশ এটা কৰিব লাগিব, শিক্ষা ব্যৱস্থা আগুৱাই নিব লাগিব। এটা জাতি যি জাতিৰ শিক্ষা ব্যৱস্থা আগ নাবাঢ়ে, যি জাতিৰ শিক্ষা ব্যৱস্থা আগ নাবাঢ়ে, শিক্ষা ব্যৱস্থাৰ পৰিৱেশটো যদি দিব লাগে তেতিয়াহ'লে এটা সামাজিক পৰিৱেশ আমি প্ৰথমে স্থাপন কৰিব লাগিব, স্থান এটা আমি ঠিক কৰিব লাগিব। সেই লক্ষ্যলৈ আমি মিচিং অলিম্পিক আৰম্ভ কৰিছোঁ আৰু সেই লক্ষ্যৰে আমি অলিম্পিক নামেৰে দুনিয়াত আৰম্ভ কৰিছিলোঁ আৰু সেই মিচিং অলিম্পিক আৰম্ভ কৰাৰ দিনাখনেই আমাৰ ৩০,০০০ ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছিল। ছেকেণ্ডত আমাৰ এৰাউণ্ড 40,000 অংশগ্ৰহণ কৰিছিল আৰু এইবাৰ ৫৫,০০০। সেয়াই মই এই নতুন প্ৰজন্মসকলক ধন্য দিছোঁ, এই নতুন প্ৰজন্মসকলক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে আমাৰ যি লক্ষ্য লৈ আমি আগবাঢ়াৰ কথা কৈছিলোঁ, সেই লক্ষ্য তেখেতসকলে ক'ব কোনোবা ক'ব বিচাৰে মোক তিলক দলে মিচিং অট'নমাছ কাউন্সিলৰ স্পনচাৰশ্বিপত ইয়াৰ ৰাজনীতি কৰিছে। মই আপোনালোকৰ জৰিয়তে সেই যিসকলে TMDক সমালোচনা কৰিব বিচাৰিছে তেখেতসকলক মই অৱগত কৰিব বিচাৰিছোঁ, হেৰৌ আপোনালোকে আহক আমাৰ অঞ্চলত, আমাৰ এই স্পৰ্টছ কাৰ্নিভেলত ৫৫,০০০ ল'ৰা ছোৱালী ৩ মাহ ধৰি ছিলেকশ্যন কেম্পৰ পৰা ফাইনেলিষ্টলৈকে খেলিছে। সেই ল'ৰা ছোৱালী যিবোৰসকল ল'ৰা ছোৱালী ক্লাছ 5, 6, 7, 8, 9, 10, 11, 12 তেখেতসকলৰ ভোটাৰ তালিকাত নাম নাই, তেখেতসকল ভোটাৰ তালিকাত নাম নাই আৰু আমাক সমালোচনা কৰা সকলে ক'ব বিচাৰিছে তিলক দলে আৰু ইয়াৰ টিমে বুলি কৈছে যে ইয়াৰ ৰাজনীতি কৰিছে। মই প্ৰত্যাহ্বান জনাইছোঁ, ৰাজনীতি কৰিছোঁ। কি ৰাজনীতি? আমাৰ ৫৫,০০০ ল'ৰা ছোৱালীক আগুৱাই নিয়াৰ ৰাজনীতি কৰিছোঁ। আমাৰ ল'ৰা ছোৱালীক এদিন নহয় এদিন ক্ৰীড়া জগতৰ জৰিয়তে আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কথা আমি ৰাজনীতি কৰিছোঁ। যোন পেগুৱে আহি আমাক কৈ গৈছে এইটো আৰম্ভণি। আজি মিচিং অলিম্পিকৰ জৰিয়তে আপোনালোকে আৰম্ভণি কৰিছে, অনাগত দিনত এই আৰম্ভণি আৰু আগুৱাই নিব লাগিব। প্ৰশিক্ষণ কৰি নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত অংশগ্ৰহণৰ জৰিয়তে আমাৰ মিচিং সমাজ বা আমাৰ নতুন প্ৰজন্মই আগুৱাই যোৱাৰ কথা যোনজন পেগুৱে কৈ গৈছে। আজি দুৰ্গা বড়োৱে আহি আমাক কৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইটোৱে শেষ নহয়, এইটো আৰম্ভণি আৰু এই আৰম্ভণিৰ পৰা আমি আগুৱাই দিব বিচাৰিছোঁ। আমাৰ লক্ষ্য আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক, যি নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আমাৰ সপোন এটা আমি ৰচিব বিচাৰিছোঁ। মিচিং সমাজত ড্ৰাগছবিহীন মিচিং সমাজ এখন আমি কৰিব বিচাৰিছোঁ। এই ড্ৰাগছবিহীন মিচিং সমাজ গঢ়াৰ কাৰণে আজি ৫৫,০০০ ল'ৰা ছোৱালী অংশগ্ৰহণ কৰি তাক প্ৰমাণ কৰি দিছে যে আমি ড্ৰাগছ
মিচিং সমাজ গঢ়িম, শিক্ষা আগবঢ়া মিচিং সমাজ এটা গঢ়িম, অৰ্থনৈতিকভাৱে আগবঢ়া মিচিং সমাজ গঢ়িম, সাংস্কৃতিকবান মিচিং সমাজ এটা গঢ়িম, তাৰে আজি প্ৰমাণ। তাৰ কাৰণে মই সেই নতুন প্ৰজন্মসকলক আপোনালোকৰ জৰিয়তে মই চেলুট দিছোঁ আৰু সেই সমালোচকসকলক মই আজিৰ এই আপোনালোকৰ জৰিয়তে প্ৰত্যাহ্বান জনাইছোঁ। সেই ল'ৰা ছোৱালীক আমি ৰাজনীতি কৰি অনাগত দিনত যোন সময়ত ভাৰতবৰ্ষত অলিম্পিক 2036 চনত পাতিব, সেই মুহূৰ্তত এদিন ৰঞ্জুন পেগুবা এনেধৰণৰ